সাংস্কৃতিক মহাসংগ্ৰামে সাংস্কৃতিক দিশত দিছে নতুন মাত্ৰা। অসমত অচিৰেই হ'ব কেইবাটাও নতুন চিনেমা গৃহ। পূৰ্বে কোনেও নভবা কাম কৰি দেখুৱালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে। খেল মহাৰণৰ জৰিয়তে গাঁৱে ভূঞে থকা প্ৰতিভা সম্পন্ন খেলুৱৈ ছাত্ৰ ছাত্ৰীক উলিয়াই অনাৰ পিছত সাংস্কৃতিক মহাসংগ্ৰামৰ জৰিয়তে সাংস্কৃতিক দিশত এক নতুন মাত্ৰা প্ৰদান কৰিলে। পশ্চিম নলবাৰীৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজৰ শতবাৰ্ষিকী মহোৎসৱৰ মঙলবাৰে নিশা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। অসমত অচিৰেই নতুনকৈ কেইবাটাও চিনেমা গৃহ নিৰ্মাণ কৰা হ'ব বুলিও উল্লেখ কৰে সীমান্ত শেখৰে। 1.5 কোটি টকাৰে পুনৰ নিৰ্মাণ কৰি থকা টিহু মহাত্মা গান্ধী ভৱন অহা মাৰ্চ মাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব বুলি উল্লেখ কৰে অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। সাংস্কৃতিক অনুষ্ঠানত কেইবাগৰাকীও শিল্পীয়ে গীত মাত নৃত্য পৰিৱেশন কৰে। ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজৰ যি এই শতবৰ্ষ উদযাপন 105 বছৰ যিটো শতবৰ্ষ আজি উদযাপন হৈছে, উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদো জ্ঞাপন কৰিছোঁ। জ্ঞানদায়িনী নাট্য সমাজ এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে এই গোটেই অঞ্চলটোত যিটো নাট্যৰ প্ৰতিভাৰ যিটো বিকাশ, নাট্য প্ৰতিভাৰ বিকাশৰ লগত জড়িত হৈ আছে। তেখেতসকলৰ প্ৰতিজন সদস্য এজন সহৃদয় নাট্যকৰ্মী আৰু প্ৰতিজনে নাট্য প্ৰতিভা আজন্মভাৱে আছে। গতিকে আৰু এই অঞ্চলটোত বিশেষকৈ হাপুৰ অঞ্চলটোত আমি দেখিছোঁ যে নাটকৰ যিটো প্ৰতিজন ইয়াত বাসিন্দাৰ জীৱনৰ লগত নাটকৰ এক ওতঃপ্ৰোত আজন্ম সম্পৰ্ক আছে। আমি দেখিছোঁ যে তেখেতসকলে আমি যেনেকৈ ধৰক অসমীয়াৰ বাপতি সাহোন আমাৰ সকলোৰে বিহু, হাপুৰৰ এই অঞ্চলটোৰ বিহুৰ লগতে আৰু এটি বাপতি সাহোন আছে, সেইটো হৈছে নাটক। আৰু নাটকটো এনেকৈ জড়িত হৈছে, প্ৰতিজন বাসিন্দাৰ লগত এনেকৈ জড়িত হৈছে যে এই নাটকৰ জৰিয়তে তেখেতসকলে অসমলৈ এক বিশেষ অৱদান আগবঢ়াইছে। অসমৰ এই কালচাৰেল জগতখনলৈ, সাংস্কৃতিক জগতখনলৈ তেখেতসকলৰ অৱদানটো মানে কথাৰে বৰ্ণনা কৰিব নোৱাৰি। গতিকে তেনে ক্ষেত্ৰত আজি যি শতবৰ্ষ উদযাপন, এই শতবৰ্ষ উদযাপনটোৱে এক অনন্য, কিয়নো আমি দেখিছোঁ যে গোটেই অসমজুৰিয়ে যথেষ্টখিনি এনেকুৱা নাট্য সমাজ আছে যি নাট্য সমাজে নাটকৰ জগতখনলৈ যথেষ্ট অৱদান আগবঢ়াইছে। তেনে ক্ষেত্ৰত আমি কওঁ যে জ্ঞানদায়িনী নাট্য সমাজ এক অনন্য নাট্য সমাজ। আৰু তেখেতসকলৰ যি উৎসাহ, আজিৰ দিনত যি উৎসাহ নাটকৰ প্ৰতি, তেখেতসকলৰ যি আগ্ৰহ আৰু বিশেষকৈ নাটকৰ যিসকল শিল্পী আছে বা নাট্যকৰ্মী আছে, তেখেতসকলৰ প্ৰতি হাপুৰৰ বৃহত্তৰ এই অঞ্চলটোৰ যিটো মৰম বা যিটো আদৰ, সেই আদৰটোৰ কথা আচলতে আমি কৈ শেষ কৰিব নোৱাৰিম। আৰু অসমৰ প্ৰতিজন নাট্যকৰ্মীয়ে যিয়ে আজিলৈকে ভ্ৰাম্যমানেই হওক বা যিকোনো এমেচাৰ নাটকতে হওক যদি অভিনয় কৰিছে, তেখেতে হাপুৰৰ এই বৃহত্তৰ এই অঞ্চলটোৰ ইয়াত যদি এবাৰ নাটক কৰা নাই, তেতিয়াহ'লে এইটো তেখেতসকলে বিৰাট ডাঙৰ কিবা এটা মিছ কৰি আছে। গতিকে ইয়াত যি এবাৰ নাটক কৰিছে, তেখেতেহে গম পায় যে নাটকৰ যিটো আদৰ আৰু নাট্যকৰ্মীৰ প্ৰতি যিটো আদৰ আৰু মৰম, সেইটো কি এই জ্ঞানদায়িনী নাট্য সমাজৰ জৰিয়তে এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ পৰা সেই বস্তুটো পাব লগা যেন থাকি যায়। সাংস্কৃতিক মহাসংগ্ৰামৰ জৰিয়তে গাঁৱে ভূঞে ছাত্ৰ ছাত্ৰীবিলাকক এটা উৎসাহী দিছে, প্লেটফৰ্ম এটা দিয়াৰ ব্যৱস্থা কৰা হৈছে। পৰৱৰ্তী তেনেকুৱা আৰু কিবা পদক্ষেপ লোৱা হৈছে নেকি? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় আমি দেখিছোঁ যে এক বিশেষ কাৰ্যপন্থা সদায় হাতত লয়। তাৰ ক্ষেত্ৰত যিবোৰ কাৰ্যপন্থা তেখেতে সাংস্কৃতিকভাৱে আজিৰ তাৰিখত আমাক মাৰ্গদৰ্শন কৰিছে, লগতে মাননীয় আমাৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়াও যেনেকৈ চব বস্তু হাত ধৰিছে, তাক লৈ পেলাই আমি চাব লাগিব যে সাংস্কৃতিক ক্ষেত্ৰত আগতে কেতিয়াও নোহোৱা কিছুমান তেনেকুৱা আইডিয়া বা ধাৰণা কিছুমানৰ নতুনকৈ জন্ম হৈছে। প্ৰথমতে ক'ব গ'লে আজি বিহুৰ যিটো বিশ্ব ৰেকৰ্ড, সেইটো আগতে কোনেও ভবা নাই। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই বস্তুটোৰ কথা চিন্তা কৰিলে, তেতিয়া আমি দেখিলোঁ যে বিহুটোক দেখোন আমি বিশ্ব ৰেকৰ্ডৰ ফালে লৈ গ'লোঁ। তাৰপিছত লগে এতিয়া আৰম্ভ হৈছে খেল মহাৰণো আজিলৈকে কোনো ভবা নাই যে ডিষ্ট্ৰিক্টে খেল হ'ব লাগে। তাৰপিছত সাংস্কৃতিক মহাসংগ্ৰামত ময়ো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। গতিকে মই নিজে আজি দেখিছোঁ যে আজি ৰবীন্দ্ৰ ভৱনত শংকৰদেৱ কলাক্ষেত্ৰত আমাৰ অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অফিচত
জ্যোতিচিত্ৰবনৰ বিভিন্ন প্ৰেক্ষাগৃহ আজি গোটেই অসমৰ বিভিন্ন জিলাৰ পৰা জিকি অহা যিসকল প্ৰাৰ্থী এই প্ৰাৰ্থীসকলে আজি জিলা লেভেলৰ কম্পিটিশ্যনটো কৰি আছে। তাত তেখেতসকলে প্ৰতিজন মানুহৰ লগত লগ লাগিছে। আজি বজালী জিলাৰ মানুহজনে ডিব্ৰুগড় জিলাৰ লগত লগ লাগিছে, নলবাৰী জিলাৰ সেই প্ৰাৰ্থীজনে বা সেই কম্পিটিটৰজনে, গায়কজনে, শিল্পীজনে আজি বঙাইগাঁও জিলাৰ কাৰোবাক লগ পাইছে। গতিকে এই যিটো সম্প্ৰীতিৰ এনাজৰী, লগতে গানৰ জৰিয়তে জ্যোতি, বিষ্ণু ৰাভা, কি ভূপেন হাজৰিকাৰ গানৰ যি এক পৰম্পৰা নতুনকৈ নৱপ্ৰজন্মৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে, ই সঁচাকৈ ক'ব লাগিলে এক অনন্য পৰিঘটনা আৰু অনন্য কম্পিটিশ্যন প্ৰতিযোগিতা। এইটো আগে পিছে কেতিয়াও হোৱা নাই। গতিকে সাংস্কৃতিক মহাসংগ্ৰামৰ কথা যেতিয়া মোৰ সাংবাদিক বন্ধুসকলে মোক সোধে, তেতিয়া মই দুটা কথাই কওঁ যে সাংস্কৃতিক এই যিটো অসম সাংস্কৃতিক মহাসংগ্ৰামৰ যি প্ৰতিযোগিতা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাৰ্গদৰ্শনত হৈছে, ই দুটা আমাক আটাইতকৈ ডাঙৰ লাভান্বিত হৈছে। এক নম্বৰতে এই শিল্পৰ জৰিয়তে মানুহবোৰ সদায় একলগ হৈ থাকে আৰু একলগ হৈ থকাৰ এক নতুন উৎসাহৰ সৃষ্টি হৈছে। দুই নম্বৰতে এটা সময়ত যেনেকৈ ধৰক জ্যোতি সংগীত, ৰাভা সংগীত, বিষ্ণু ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত নৱপ্ৰজন্মক শিকাবৰ কাৰণে এক নতুন ধৰণৰ উৎসাহ আমি দিব পাৰিছোঁ। গতিকে দুটা বস্তুৱে যথেষ্টখিনি লাভান্বিত কৰিছে সকলে। আপোনাৰ নেতৃত্বত নতুন চিনেমা হল গঠন কৰাৰ চলি আছে, তেনেকুৱা ধৰণৰ অসমৰ বিভিন্ন প্ৰান্তত আৰু ভাল হেৰি আছে চলি আছে নেকি? মই আজি ক'বলৈ পাই খুব সুখী হৈছোঁ যে আজি যোৱা 15 তাৰিখে মাঘ বিহুৰ দিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম ৰাজ্যিক চলচ্চিত্ৰ আৰু বিদ্যুন্নয়ন নিগমৰ যিটো প্ৰথম ছবিগৃহটোৰ নাম আইদেউ খণ্ডিকৰ নামেৰে নামাকৃত হৈছে। 250টা ছিটযুক্ত এক ছবিগৃহ। সেই ছবিগৃহটো তেখেতে উন্মোচন কৰিছে আৰু অসমীয়া চিত্ৰপ্ৰেমীলৈ আৰু চলচ্চিত্ৰ জগতৰ কৰ্মীসকললৈ আগবঢ়াইছে। ঠিক তেনেকৈ আমি দেখিছোঁ যে টিহুৰ যিটো গান্ধী ভৱন, যিটো আমাৰ টিহুৰ গান্ধী ভৱনটো কোৱাৰ লগে লগে সকলোৰে মনত এক বেলেগ স্মৰণীয় স্মৃতি কিছুমান বাঢ়ি আহে। আজি 25 বছৰ ধৰি গান্ধী ভৱনটো বন্ধ হৈ আছিলে, কিন্তু এতিয়া যদি সাংবাদিক বন্ধুসকলে এবাৰ চাবলৈ যায় যে গান্ধী ভৱনৰ